কোনবিলাক সংখ্যা পৰিমেয় সংখ্যা যিবিলাক সংখ্যা আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰো যিবোৰ সংখ্যাক আমি কি কৰিব পাৰো p/q আকৃতিত প্ৰকাশ কৰিব পাৰো চোৱাচোন এইবিলাক p/q আকৃতিত আছে নে নাই এইবিলাক p/q আকৃতিত আছে এইটো p/q আকৃতিত আছে এইটো p/q আছে p/q এইবিলাক সংখ্যাত আমি p/q আকৃতিত কি কৰিব পাৰিছো প্ৰকাশ কৰিব পাৰিছো যত 2 নম্বৰ শৰ্তটো মই কি বুলি কৈছিলো pq টো অখণ্ড সংখ্যা মানে কি প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে 0 হ'ব পাৰে এই কাৰণে কি চাবাচোন প্লাস মাইনাস বা মই গোটেইকেইটা মিক্সড কৰি দিছো তোমালোকে বুজি পাইছা যে প্লাস আৰু মাইনাসৰ কোনো কথা নাই ওপৰতো বহিব পাৰে তলতো বহিব পাৰে যতে নহওক কিয় যদি p/q আকৃতিত আমি প্ৰকাশ কৰিব পাৰিছো হেতুক পৰিমেয় সংখ্যা বুলি কোৱা হয় তে শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় হয় কিছুমান এনেকুৱা সংখ্যা লিখিছো যিবিলাকত আমি তলত একো দিয়া নাই যদিও তলত আমি 1 বুলি লিখিব পাৰো সেইবিলাক সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰো যেনেকৈ এইবিলাকৰ সংখ্যা দিয়া নাই যদিও তোমালোকে মনে মনে ভাবিব ল'ব লাগিব যে তলত আমি 1 বুলি প্ৰকাশ কৰিব পাৰো নে নাই পাৰো এইখিনি সংখ্যা যিবিলাকক আমি মাইনাস থাকক প্লাস থাকক 1 তলত যদি লিখিব পাৰো তেনেহলে এটো পৰিমেয় সংখ্যা বুলি কোৱা হয় এটো p/q আকৃতিত ডাইৰেক্ট দি আছিল এটো p/q আকৃতিত দিয়া নাছিল যদিও আমি তলত 1 বহাই p/q আকৃতিত নিশ্চিত ল'ব পাৰিছো এই কাৰণে এটো পৰিমেয় সংখ্যাৰ ভিতৰত পৰে এতিয়া এইবিলাক সংখ্যা কি এইবিলাক সংখ্যাও পৰিমেয় সংখ্যাৰ ভিতৰত পৰে কিয় পৰে কাৰণ এইবিলাক সংখ্যাক আমি কি কৰিব পাৰো বৰ্গমূল উলিয়াব পাৰো যিবিলাক সংখ্যাৰ আমি বৰ্গমূল উলিয়াব পাৰো সেইবিলাকক পৰিমেয় সংখ্যা বুলিও ধৰিব পাৰো যেনেকৈ √1 ৰ বৰ্গমূল কিমান 1 √4 ৰ বৰ্গমূল কিমান 2 √9 ৰ কিমান 3 √49 ৰ কিমান 7 কিয় 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 7 7 গুণ 49 তো আদি মানে এনেকুৱা আৰু বহুত সংখ্যা আছে পৰিমেয় সংখ্যা আৰু বহুত আছে ইমান লিখা সম্ভৱ নহয় সেই কাৰণে মই এইকেইটা এক্সাম্পল দি দিছো তোমালোকে বুজি পাইছা না নাই কোৱা পৰিমেয় সংখ্যাটো বহুত ইম্পৰ্টেন্ট